বিহাৰী সম্প্ৰদায়ৰ ছট পূজা পাতিবলৈ গোটেই অসম বন্ধ দিছে। এইটো গ্ৰহণযোগ্য হ'ব পাৰে নি? ছট পূজা বন্ধটো উঠাই দিব লাগে। আমি কৈছোঁ ছট পূজা অসমত কি হয়? ছট পূজা নিয়মমতে পাতিবই দিব নালাগে। ছট পূজা মইতো সেইটো কথা কওঁ। মই আলোক ত্ৰিপাঠী। আজি বহুত বছৰৰ পৰা মই সামাজিক ক্ষেত্ৰখনত আৰু ক্ৰীড়া ক্ষেত্ৰত মই জড়িত হৈ আছোঁ। যোৱাকালি এটা বেদনাদায়ক খবৰ আৰু কথা মই শুনা পালোঁ। কথাটো এনেকুৱা যে শৃংখল চলিয়া ডাঙৰীয়াই এটা কথা ক'লে যে ছট পূজাৰ বন্ধটো চৰকাৰে উঠাই দিব লাগে আৰু ছট পূজাটো অসমত তথা ভাৰতবৰ্ষত বন্ধ হ'ব লাগে। কিন্তু এই ক্ষেত্ৰত মই কিছু নিজৰ ব্যক্তিগত কথা, নিজৰ মনৰ কথা মই প্ৰকাশ কৰিব বিচাৰিছোঁ। আৰু এই কথা কওঁতে মোৰ যদি কিবা ভুল হয়, আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোক মোক শুধৰাই দিয়ে। এই ছট পূজাটো বন্ধ কৰা অধিকাৰ এই পৃথিৱীত কাৰোৰে নাই। কাৰণ ছট পূজা হ'ল আমাৰ সূৰ্য উপাসনা কৰা এটা পদ্ধতি, আমাৰ দেৱতাৰ এক পূজা। ছট পূজা হ'ল আমাৰ ছঠী মৈয়াৰ এক পূজা। আৰু ইতিহাসে কয় যে ছট পূজা আৰম্ভণিটো ত্ৰেতা যুগৰ ৰামায়ণৰ সময়ৰ পৰা আৰম্ভ হৈছিলে। প্ৰভু ৰামচন্দ্ৰই যেতিয়া ৰাৱণক বধ কৰিছিলে, তেতিয়া প্ৰভু ৰাম আৰু মাতা সীতাই অযোধ্যাত উভতি আহোঁতে ইয়াত 34 ঘণ্টা ব্ৰতত এই পূজাটো আৰম্ভ কৰিছিলে। আৰু এই পূজাৰ প্ৰথাটো ত্ৰেতা যুগৰ পৰা আজিলৈকে চলি আহি আছে। শেষত মই নিজৰ কথাখিনি সামৰিব বিচাৰিছোঁ যে আজিৰ অসম যদি চুকাফাৰ অসম আমি যদি গঢ়িব বিচাৰোঁ, আজিৰ অসম যদি আমি লাচিতৰ অসম যদি গঢ়িব বিচাৰোঁ, তেতিয়াহ'লে সনাতন হিন্দু ধৰ্ম সংস্কৃতিৰ যি পূজা পদ্ধতি, যি আমাৰ পৰম্পৰা, যি আমাৰ আদৰ্শ, যি আমাৰ গ্ৰন্থ, যি আমাৰ পূৰ্বপুৰুষ মানি চলিবই লাগিব। অসমৰ বিভিন্ন জাতি, অসমৰ বিভিন্ন সংস্কৃতি, অসমৰ বিভিন্ন জনজাতি, অসমৰ বিভিন্ন জনগোষ্ঠী আমি একত্ৰিত হ'ব লাগিব, আমি এক হ'ব লাগিব। মই নৱপ্ৰজন্মক এটাই অনুৰোধ কৰিব বিচাৰোঁ যে আমি সকলোৱে সংকল্প ল'ব লাগিব, আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব, যাতে আমি অসমখন ড্ৰাগছমুক্ত অসম আমি গঢ়িব পাৰোঁ। আমি অসমখন আমি সন্ত্ৰাসমুক্ত অসম আমি গঢ়িব পাৰোঁ। আমি অসমখন প্ৰদূষণমুক্ত অসম আমি গঢ়িব পাৰোঁ। আৰু আমি অসমখন এক দুৰ্নীতিমুক্ত অসম আমি গঢ়িব পাৰোঁ। আমাৰ জীৱনত নহ'লেও আমি এদিন হ'লেও এই সোণালী অসম আমি যাতে দেখা পাওঁ, তাৰ বাবে আমি সকলোৱে আমি একত্ৰিত হ'ব লাগিব। নৱপ্ৰজন্মৰ এটাই লক্ষ্য হ'ব লাগে যে কি ধৰণে আমি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰোঁ। নৱপ্ৰজন্মৰ এটাই লক্ষ্য হ'ব লাগে যে পুনৰবাৰ ভাৰতক বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰিব পাৰি। So this is my appeal to all the people of my country to contribute yourself for the nation building process. আৰু এনেকুৱা মন্তব্য, এনেকুৱা কৰ্ম আমি যাতে নকৰোঁ য'ত আমাৰ দেশৰ যোনটো একতা, দেশৰ যোনটো ইণ্টিগ্ৰিটি, সেইটো যাতে ভংগ হয়। জয় অসম, জয় হিন্দ, বন্দে মাতৰম। থেংক ইউ।